মই আপোনাক সকলোকে মাতিছিলোঁ মোৰ স্পষ্টীকৰণ দিয়াৰ কাৰণে। যোৱাকালি সৈয়দ কামাল আমান তেওঁ আহিছিলে, আমি দলীয় কথাবিলাক পাতি আছিলোঁ আৰু তেওঁ বোধহয় ভবা নাই যে মোৰ ঘৰত এটা CC কেমেৰা আছে। তাত আমি কথা বতৰা পাতিলোঁ, কথা বতৰা হ'ল। যোৱাৰ সময়ত তেওঁ ওলাই গ'ল, গৈ মই দেখা পালোঁ পাছত তেওঁ এটা লাইভ বনাইছে, যোনটো লাইভত কোৱা হৈছে যে মই তেওঁক মাৰধৰ কৰিছোঁ আৰু তেওঁ এখন এজাহাৰো দিছে। এই এজাহাৰত তেখেতে লিখিছে যে মই কিবা চোকা বস্তুৰে তেওঁক আঘাত কৰিছোঁ। মই আপোনালোকক মোৰ ঘৰৰ ফুটেজ কেমেৰা আপোনাৰ CC কেমেৰা ফুটেজ কেইটা দিম, আপোনালোকে চাব আৰু আপোনালোকে সকলো ৰাইজে দেখা পাব। মই এটা বস্তু সকলোক ক'ব বিচাৰি আছোঁ যে ৰাইজক ক'ব বিচাৰি আছোঁ, এটা যদি আমি এই বস্তুটো যদি বহুত সতৰ্কভাৱে আৰু যদি তাৰ প্ৰতিবাদ নকৰোঁ, এইটো এটা ট্ৰেণ্ড হৈ যাব। কালি আপোনাৰ ঘৰত কোনোবা যাব পাৰে, মোৰ ঘৰত CC কেমেৰা আছিলে, মই বাচি গ'লোঁ। যদি কাৰোবাৰ আপোনাৰ ঘৰত যোৱাকালি যায় আৰু এই ধৰণে কথা বতৰাৰ পাছত ওলাই যদি এটা ভিডিঅ' ফুটেজ বনায় আৰু গৈ এজাহাৰ দি আপুনি মাৰধৰ কৰিছে, তেতিয়াহ'লে আপোনালোকে বাচিব পাৰিব নেকি মোক কওক। আজি মই প্ৰায় 14-15 ঘণ্টা পাছত মই প্ৰেছ কনফাৰেন্স দি আছোঁ। সেইকাৰণে মই দি আছোঁ, মই তেওঁক সময় দিলোঁ যে তেওঁ যিমান অপপ্ৰচাৰ কৰিব পাৰে তেওঁ কৰক। চাওক, বিজেপি এটা দল যাত নীতি আদৰ্শ মতে চলে। মই আমাৰ 500মান কাৰ্যকৰ্তা, সকলো বুথ সভাপতি আহিছিলে, গোটেই সমষ্টিৰ পৰা বুথ সভাপতিসকল আহিছে। ৰাতি আহি আমি গৈ আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ দিলীপ ধৰদা আছে, তেওঁক আমি সকলো গৈ আমি দলৰ ওপৰত আমি নহয়, গতিকে দলৰ ওপৰত আমি এৰি দিছোঁ। গতিকে মই দলক জনাইছোঁ, দলে যি ব্যৱস্থা লয় তেওঁলোকে ল'ব আৰু মই আকৌ আপোনালোকক অনুৰোধ কৰি আছোঁ যে আপোনালোকে এই বস্তুটো চাব, নহ'লে এটা ট্ৰেণ্ড হৈ যাব। সকলো ঘৰত গৈ বহি ওলাওতে ক'ব যে আপুনি মাৰিছে, ধৰিছে, পইচা খুজিছে। গতিকে এইটো আমি কেনেকৈ কঠোৰভাৱে এইটো আমি ব্যৱস্থা ল'ব পাৰোঁ, এইটো আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ। ধন্যবাদ। মই আপোনাক সকলোকে মাতিছিলোঁ মোৰ স্পষ্টীকৰণ দিয়াৰ কাৰণে। যোৱাকালি সৈয়দ কামাল আমান তেওঁ আহিছিলে, আমি দলীয় কথাবিলাক পাতি আছিলোঁ আৰু তেওঁ বোধহয় ভবা নাই যে মোৰ ঘৰত এটা CC কেমেৰা আছে। তাত আমি কথা বতৰা পাতিলোঁ, কথা বতৰা হ'ল। যোৱাৰ সময়ত তেওঁ ওলাই গ'ল, গৈ মই দেখা পালোঁ পাছত তেওঁ এটা লাইভ বনাইছে, যোনটো লাইভত কোৱা হৈছে যে মই তেওঁক মাৰধৰ কৰিছোঁ আৰু তেওঁ এখন এজাহাৰো দিছে। এই এজাহাৰত তেখেতে লিখিছে যে মই কিবা চোকা বস্তুৰে তেওঁক আঘাত কৰিছোঁ। মই আপোনালোকক মোৰ ঘৰৰ ফুটেজ কেমেৰা আপোনাৰ CC কেমেৰা ফুটেজ কেইটা দিম, আপোনালোকে চাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।